আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। তো প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, যিহেতু এতিয়া মহিলাসকলে তেওঁলোকে বহুত উৎসাহেৰে আগবাঢ়ি চাই আছিলে তেওঁলোকে কেতিয়া দিব নিদিব। যিহেতু 17 ছেপ্টেম্বৰত দিয়া কথা আছিলে, পিছত আকৌ 25 ছেপ্টেম্বৰলৈ নিয়া হ'ল। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে মহিলাসকলক যি অৰুণোদয় আঁচনি তৃতীয় শুভাৰম্ভ কৰাৰ কথা কৈ আছিলে, আৰু সেইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি দিয়া হ'ব। প্ৰায় 40 লাখ মহিলাই তেনেদৰে অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। এতিয়া 7 তাৰিখে অক্টোবৰ 7 তাৰিখে সেই যি অৰুণোদয় আঁচনি শুভাৰম্ভ হ'বলৈ গৈ আছে, অৰুণোদয় আঁচনি তৃতীয়। আৰু 7 তাৰিখৰ পৰা আপোনালোকে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। এতিয়া বহুতে এইটো সুধি আছিলে যে তেওঁলোকে এই যি 2 মাহ বা 3 মাহ তেওঁলোকে নাপালে সেইখিনি পাব নাপাব, সকলোখিনি কথা আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, গমে পাইছে, আপোনালোকে একেলগে সেইখিনি পাব। অৰ্থাৎ অক্টোবৰ 7 তাৰিখে আপোনালোকে তাত দিবলৈ গৈ আছে। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে নিযুত মইনা আঁচনি। তো নিযুত মইনা আঁচনি দিয়া হ'ব। আপোনালোকেতো গমে পায় নিযুত মইনা আঁচনি শুভাৰম্ভ হ'বলৈ সেইখিনি গৈ আছে। নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত যিহেতু চেক জৰিয়তে প্ৰথম অৱস্থাত তেনেদৰে দিয়া হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু নিযুত মইনা আঁচনি দিয়াৰ ক্ষেত্ৰত 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত সেই সময়ছোৱাতে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। কামখিনি সম্পূৰ্ণৰূপে হৈ উঠা নাই বা সেইখিনি কামখিনি কাৰ্যকৰী দিশে আগবাঢ়ি গৈ আছে। এই 10 পৰা 15 তাৰিখৰ ভিতৰতে আপোনালোকে এই যি নিযুত মইনা আঁচনি ছাত্ৰ ছাত্ৰীসকলে তেনেদৰে পায় নিযুত মইনা, তো তেনেদৰে পাবলৈ গৈ আছে। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে ফেচবুকত লিখি থাকিলে নহ'ব। তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অতি সোনকালে CID কাৰ্যালয়ত উপস্থিত হওক, এনেদৰে কৈছে। যিহেতু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্তক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে কৈছে, হয়, ফেচবুকত পোষ্ট লিখি কোনো ধৰণৰ কাম নহ'ব, তেনেদৰে অতি সোনকালে CID কাৰ্যালয়ত উপস্থিত হ'বলৈ তেনেদৰে কৈছে। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ, অৰ্থাৎ জুবিনদাৰ তেনেদৰে জুবিনদাৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত CID কাৰ্যালয়ত হাজিৰ নিকিতা গোস্বামী। তো নিকিতা গোস্বামী হাজিৰ হৈছে। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে আপোনালোকে গমে পায় BTC যিহেতু নিৰ্বাচন সম্পূৰ্ণ আৰু ফলাফল সেইখিনি হ'ল, আৰু হাগ্ৰামা মহিলাক বিজয়ৰ বাবে অভিনন্দন জনাইছে, অভিনন্দন জ্ঞাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া আটাইতকৈ আৰু গুৰুত্বপূৰ্ণ এইকেইটা খবৰ, হয়তো আপোনালোকে এইখিনি অধিক উৎসাহেৰে ৰৈ আছিলে যে নিযুক্তি কেতিয়া হ'ব, ফলাফল কেতিয়া দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে ADRE Grade 3 ৰিজাল্ট 10 অক্টোবৰত দিয়া হ'ব। ADRE ৰিজাল্ট Grade 3 10 অক্টোবৰত দিয়া হ'ব। তাৰ বিপৰীতে ADRE Grade 4 ৰিজাল্ট 15 অক্টোবৰত দিয়া হ'ব। আৰু স্বাস্থ্য বিভাগৰ আটাইবিলাক যিবিলাক স্বাস্থ্য বিভাগৰ পৰীক্ষা হৈছিলে সেইবিলাকৰ ফলাফল 12 অক্টোবৰত দিয়া হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে ঘোষণা কৰিছে। তাৰ পাছত নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে জুবিনদাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ কাৰণে অসমৰ শিল্পী সমাজৰ লগত আলোচনা কৰিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে LP UP শিক্ষকৰ ফলাফল 15 অক্টোবৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত দিব। 15 অক্টোবৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত দিব। বাকী গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ শিক্ষকৰ ফলাফল 15 অক্টোবৰ তাৰিখে দিব। আৰু যিহেতু এইখিনি কৰা হৈছে সেইকাৰণে যে অভাৰলেপিং যাতে নহয়, তেনেদৰে সেইখিনি কৰা হৈছে। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। সেইটো নিযুক্তি খবৰে হয়। পুলিচৰ AB UB বাদ দি সকলো ফলাফল SIকে ধৰি সকলো ফলাফল 10 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব। তো আজি ভিডিঅ'টোত এইখিনিয়ে জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টোত আপোনালোকে কমেণ্ট এটা কৰিব, আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ